মানে ধৰি লোৱা আজি প্ৰথম সেইটোতো নহয় 5 বাৰ আহিছা তো ভন্টিয়ে ক'লে কি 5 বাৰ আহিছে তো এতিয়া আৰু এতিয়া বাৰু বহাগৰ সময় এতিয়া আপোনালোকে ধৰি লোৱা বিহু ডান্স কৰিব কি নাই মগৰ সাজ পিন্ধি মিলি বিহু নৃত্য আপুনি জানে কি নাই আপোনালোকে নোৱাৰা তো গাইছ এতিয়া যি উৎপুত বিলৰ এতিয়া মাছ মজিয়াত আছো এতিয়া দাদাহঁত লৈ আহিলে আৰু এয়া কি ধুনীয়া পৰিৱেশ এতিয়া নাওটো বাৰু ৰখাই দিলে আৰু এয়া মানে যি ফটো কৰিব মানে টাইমটো দিলে আৰু এয়া চাওক নানা ৰঙী পুদুম ফুলিছে বাৰু ৰঙা বগা হালধীয়া আৰু এয়া আমাৰ নাৱৰীয়াৰ মজাকে বহিলে ধুনীয়াকে ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু তো একচুৱেলি মই গোৱালপাৰাত থাকেতো তো তথাপিও ইয়াত অহা হোৱা নাই তো আজি আহিছোঁ কাৰণ একচুৱেলি মইতো গুৱাহাটীত থাকে আপোনালোকেতো জানে চ' এতিয়া লগৰে মোক লৈ আহিছে আৰু এয়া চাওক ওপৰত বিলৰ দৃশ্য এতিয়া আবেলি সময় বহুত মানুহ এতিয়া আহি আছে তো যিটো বহাগৰ সময় তো সকলোৱে আহিছে আৰু এতিয়া তো বন্ধ দিছে ধৰি লোৱা এইবিলাক অফিচ কাছাৰী এইবিলাক কাম ক্ষেত্ৰত তো এতিয়া চবেই আহিছে আৰু বহুত এতিয়া বহুত ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি অলপ পাছত নাৱত উঠিম নাৱত উঠি মেলি অলপ এই যিটো জাগাৰ অলপ ধুনীয়া পৰিৱেশৰ উপভোগ কৰিম আৰু ইয়াৰ মানুহবিলাক এতিয়াও আহি আছে আৰু মই ভিতৰত প্ৰৱেশ কৰিম আৰু এয়া চাওক আমাৰ গোৱালপাৰা সঁচাকৈ বহুত ধুনীয়া তো আপোনালোকে যদি ইয়াত অহা নাই তেতিয়াহ'লে আহিব বহুত ভাল লাগিব তো শান্তিময় পৰিৱেশ বলক এতিয়া আমি ভিতৰত যাওঁ ভিতৰত গৈ আকৌ কিমান এন্ট্ৰি ফিজ লয় এইটো আপোনালোকক জনাম বাৰু তো গাইজ এতিয়া মানে সেই টিকেটৰ কথা ক'লে তো ইয়াতে ডিষ্টেন্স মেইনটেনেন্স আছে তাৰ মানে যদি শ্বৰ্ট ডিষ্টেন্স লয় তেতিয়া 50 আকৌ যদি অলপ লং ডিষ্টেন্স যদিহে কিবা কৰে জাৰ্ণিটো তেতিয়াহ'লে 100 টকা লয় বুলি ক'লে আৰু এতিয়া সেইটো টিকেট কাউণ্টাৰত এতিয়া আমি যাম আৰু তাত টিকেট সংগ্ৰহ কৰিম ইয়াতে বহুত মানুহ আহে ন বহুত ভিৰ কৰে তো এইকেইদিনতো বহুত মানুহ ভিৰ হৈ আছে চাগে এতিয়াতো বহাগৰ সময় শনিবাৰ ৰবিবাৰ বেছি হ'ব শনিবাৰ ৰবিবাৰ বেছি হয় আজি অলপ কমিছে এয়া আমি এতিয়া অলপ পাছত নাৱৰ যাত্ৰা আমি কৰিম আৰু আপোনালোকে চাই থাকিব এয়া আমি টিকেটটো দেখাই দিয়ক এইটো মোৰ লগৰে দিছে 200 তো এতিয়া নাও আৰু এয়া আমাৰ দাদা আছে দুখনমান কথা কওক ইয়াত বহুত মানুহ আহে না সিজন হয় ন ঠিকে আছে এইটো ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু মই সেই ওচৰতে থাকে তথাপিও আহিব টাইম পোৱা নাই এতিয়া আজি আহিছোঁ এতিয়া আমি টিকেটটো বাৰু ল'লোঁ আৰু এতিয়া টিকেটটো লোৱাৰ পিছত এতিয়া আমি নাৱৰ যাত্ৰা কৰিম আৰু আপোনালোকে চাই থাকিব আমি টিকেটটো ল'লোঁ বাৰু আৰু দাদাই ক'লে কি 20 মিনিট আধা ঘণ্টামান ৰখিব লাগিব আৰু যিহেতু ৱেইটিঙত আছে বহুত মানুহতো আমিও এতিয়া ৱেইটিঙত থাকিব লাগিব আৰু এতিয়াতো ইয়াৰ পৰা আৰম্ভ আৰু এয়া ঘৰবিলাক আপোনালোকে দেখিবলৈ পাই আছে তো বহুত ধুনীয়া এয়া চাওক ধুনীয়াকৈ ঘৰ বনাই থৈছে একচুৱেলি ফটো শ্বুটৰ কাৰণে বেষ্ট আৰু এয়া ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি ইয়াতে ৱেইট কৰি আছোঁ আৰু ৱেইট কৰাৰ পিছত আধা ঘণ্টা ৱেইট কৰাৰ পিছত এতিয়া আমি নাও যাত্ৰা আমি কৰিম বাৰু আৰু আপোনালোকক যিটো বিলৰ যি মনোমোহা প্ৰাকৃতিক দৃশ্য এইটো আপোনালোকক আমি লগতে উপভোগ কৰিম আৰু আপোনালোককো দেখুৱাম তো বিলৰ মিডিলত যাম মিডিলৰ পৰা আপোনালোকক ভিডিঅ' দেখুৱাম আৰু কত লোক চাই কি লাগিব তো এয়া এতিয়াতো ৱেইট কৰিব লাগিব বুলি ক'লে দাদাই তাৰমানে ইয়াৰ ইনচাৰ্জ হয় তো ইনচাৰ্জৰ মুখে দুষাৰ কথা মই শুনিব বিচাৰোঁ ইয়াত বহুত মানুহ যিটো নতুন এইটো এয়াৰপৰ্ট বিলটো ফেমাছ বহুত ছ'চিয়েল মিডিয়াবিলাকত ভাইৰেল তো সেইটো কাৰণে ময়ো আহিছোঁ ইয়াত কেনেকুৱা মানুহ ভিৰ ভাৰ কৰে ইয়াত বহুত মানুহ ভিৰ হয় মানে 12টা-1টা পিছতো মানুহ বেছি হয় আৰু যিগিলা ঘূৰিব খোজে ভিডিঅ' কৰিব খোজে মানে মৰ্নিং টাইমত আহিলে ফ্ৰী হয় আৰু ইয়াত একচুৱেলি প্ৰাইচবিলাক কেনেকুৱা যেনেকুৱা বটিং চিষ্টেম বটিং মানে মাজত গেলে বদমপুৰ চাবা গেলে 100 টাকা কৰি পাৰ পাৰ্চন আৰু আইল্যান্ড একটা আছে তোৰ লাগি গেলে 50 টাকা কৰি আৰু এইখিনি ঘৰত যদি সোমাই তেতিয়া 10 টাকা কৰি পাৰ পাৰ্চন এইবিলাক যিটো ঘৰ আছে 10 টাকা মানে এটা ঘৰত যদি এইটো মানে বুক কৰা চিষ্টেম হয় আৰু সেইটো মানে কিমান টাইম থাকিব পাৰিব
ইয়াত মানে আমি টাইম ফিক্স কৰা নাই। ফিক্স কৰা নাই ন এতিয়া মই যদি সেইবিলাকৰ ঘৰত যাওঁ তেতিয়া 10 টকা পে কৰিব লাগিব আচ্ছা ঠিকে আছে তো যিবিলাক ঘৰ সেইবিলাকত 10 টকা পে কৰিব লাগিব বুলি ক'লে আৰু তেতিয়া গম পোৱা নাছিলে তো দাদাই ক'লে কমপ্লিট ইয়াৰ বিষয়েতো 10 টকা লাগিব এইবিলাক যিবিলাক কটেজটো ইয়াতে ধুনীয়াকৈ এৰেঞ্জ কৰিব পাৰিব আপোনালোকে আৰু ফটো শ্বুট কৰিব পাৰিব তাতে আৰু একচুৱেলি ইয়াতে ফুডছ কিবা এলাও আছে কি নাই ফুডছ এনে যেনেকৈ বাহিৰৰ পৰা ফুডছ আনি মেলি এই কটেজবিলাকত এনেকৈ খাব পৰা ব্যৱস্থা আনি খাব পাৰে আৰু এক্সট্ৰা খৰচ আছে তাতে 20 টকা কৰি ফাকাচু লয় তাতে খাব পাৰে এক্সট্ৰা কৰি তাতে বেলেগ মানুহ সোমাব নোৱাৰে আচ্ছা তো দাদাই ক'লে যে আৰু এক্সট্ৰা ঘৰ আছে সেইবিলাকত বেলেগ মানুহ সোমাব নোৱাৰিব তো সেইটোৰ কাৰণে সেইটো প্ৰাইচ বুলি কিমান 20 আৰু ফুডছ এলাও আছে আৰু ফুডছ বিলাক যিবিলাক এক ধুনীয়াকৈ ডাষ্টবিন থোৱা আছে তো সেইবিলাকত এই জাবৰবিলাক পেলাব পাৰিব আৰু এতিয়া এই আগত মই দেখুৱাম তো কটেজবিলাকতো সোমাম বাৰু কিন্তু পিছত আগতে সেই নাৱত উঠি মেলি আমি পদুম ফুলবিলাকৰ তাৰ ওচৰত যাম আৰু ওচৰৰ পৰা দেখুৱাম উপভোগ কৰিম আৰু পিছত এইবিলাক যিটো ঘৰ আছে ইয়াত ঘৰত যাম আৰু এতিয়া লগৰে পুৰা বিজি আৰু কথা পাতি এতিয়া আমি সেই অকণমান আগত যাম আগত গৈ মেলি আৰু বেগ হৈ মেলি তাত নাৱত উঠিম তো গাইজ নাৱত উঠাৰ আগতে আপোনালোকক ৰাস্তাৰ কণ্ডিশ্যন দেখুৱাব বিচাৰিছোঁ চাওক ৰাস্তাৰ কণ্ডিশ্যন বহুত ধুনীয়া হয় ইমান চাওক কিমান ধুনীয়া সেউজীয়া পৰিৱেশ তো গাইজ ফাইনেলি এতিয়া আমি নাৱত উঠিলোঁ আৰু এতিয়া নাৱৰ যিটো জাৰ্ণি আৰম্ভ কৰিলোঁ আৰু এয়া চাওক ধুনীয়া পৰিৱেশ এতিয়া আবেলি শান্তিময় পৰিৱেশৰ মাজত এতিয়া আমাৰ যি নাও যাত্ৰা আমি এতিয়া কৰি আছোঁ আৰু এয়া মিডিলত ধুনীয়া এতিয়া এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে চাংঘৰ কি ধুনীয়া আৰু এয়া তাতো মানুহ আছে বাৰু এয়া চাওক তো বৰ্তমান আমাৰ যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টত এইটোৱে ফেমাছটো হৈ আছে সকলোতে মানে ইয়াৰে ভাইৰেল হৈ আছে অৰ্পদ বিল এয়া চাওক ধুনীয়া এটি পৰিৱেশ তো গাইজ যিটো অৰ্পদ বিল এইটো একচুৱেলি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ তো এইটো যিটো আগিয়াৰ পৰা ওচৰতে হয়তো বেছি দূৰ নহয় আগিয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ ডিষ্টেঞ্চ আৰু আপোনালোকে যদি বলবলা হৈ আহিব বিচাৰে তো এইপিনেদি আহিব পাৰিব আৰু এয়া চাওক এতিয়া আমি মানে যিটো পদুম ফুলৰ বাবে ইয়াতে ফেমাছ মানে সেইটো পদুম ফুলৰ ওচৰা ওচৰি কৰি এতিয়া আমি যাম আৰু অকল পদুম ফুলে নহয় এয়া চাওক ইয়াত জাক চৰাই ইয়াত আহে আৰু এয়া আমি চৰাই দেখা পালোঁ ফাৰ্ষ্ট টাইম তো আৰু এইবিলাক চাওক তো আমাৰ একেখন নাৱৰে যাত্ৰী এয়া আগত বহি আছে আৰু এয়া পদুম ফুল বগা এয়া বগা কালাৰৰ ধুনীয়া আৰু এয়া ওচৰৰ পৰা দেখুৱাই আছোঁ চাওক চাওক মই এতিয়া পানী অলপ চুই চাইছোঁ পানীটো আৰু ঠাণ্ডা আৰু কিমান দ এইটো গম নাপাওঁ আৰু এয়া বাইদেউ আছে আগত বাইদেউ ক'ত বুলি ক'লে আপুনি
ইয়াৰে হয় এইটো প্ৰথম ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াত আহিছে নে আগৰবাৰত আহিছে সদায় আহি থাকে মানে বহুত ভাল লাগে মানে ইয়াত সেইটো কাৰণে সদায় আহা তো মইতো যিটো ফাৰ্ষ্ট টাইম আজি আহিছো সঁচাকে বহুত ভাল এয়া আমি একেখন নাৱৰী যাত্ৰী যিটো একেলগে আমি উপভোগ কৰি আছো এতিয়া হ'ল মিডিলত যি এইটো বাঁহৰ ব্ৰিজ তো ইয়াত আমি আহি পালোঁ আৰু নাও আমাৰ তাতে থাকি গ'ল এতিয়া এয়া চাওক এতিয়া অলপ পাছতে আৰু খুন্দিয়া হ'ব আৰু তো আমাৰ অহা অলপ লেট হ'ল এয়া চাওক আৰু আপোনালোকে যদিহে ইয়াত আহিব বিচাৰে তেতিয়া বহুত ৰাস্তা আছে বাৰু আপোনালোকে একচুৱেলি কি হয় শ্বৰ্টকাট ৰাস্তাবিলাকো আছে শ্বৰ্টকাট ৰাস্তা দিয়ে আহিব বিচাৰিলে তেতিয়াহ'লে লোকেশ্যন ট্ৰেক কৰি আহিব লাগিব আৰু এয়া চাওক ধুনীয়া তো গাইছ এতিয়া বাৰু আমি নাৱৰ যাত্ৰাটো শেষ কৰিলোঁ বাৰু এতিয়া অলপ পাছতে ভিডিঅ' সমাপ্ত কৰিম বাৰু তো আজিৰ যি ব্লগটো আপোনালোকে চাই কেনেকুৱা লাগিলে তো যদি ভাল লাগে তেতিয়া লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব আৰু ভিডিঅ'ৰ শেষত মই চেষ্টা কৰিম বাৰু আমাৰ পিছফালে যি ভণ্টিহঁত আছে সিহঁতৰ লগত দুষাৰ কথা পাতিবলৈ মই চেষ্টা কৰিম বাৰু এয়া ভণ্টিহঁত আছে বাৰু এয়া ফটো শ্বুট কৰিছে তো মই দুটামান কথা পাতিব চেষ্টা কৰিম বাৰু ভণ্টিহঁত ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে কৃষ্ণাই আমিওতো কৃষ্ণাইৰ পৰা আহিছো ইয়াত আগতে আহিছে নে আজি ফাৰ্ষ্ট আহিছে আগতে ইয়াত আহি কেনে ভাল লাগিছে না আমি ফাৰ্ষ্ট টাইম আহিছো আৰু এয়া ফাৰ্ষ্ট টাইম আমি আজি আহিছো ভাল লাগিছে সেইটো কাৰণে মানে চবে মানে আগতে আহিছে মানে ধৰিলো আজি প্ৰথম সেইটোতো নহয় 5 বাৰ আহিছা তো ভণ্টিয়ে ক'লে কি 5 বাৰ আহিছে তো এতিয়া আৰু এতিয়া বাৰু বহাগৰ সময় এতিয়া আপোনালোকে ধৰি লোৱা বিহু ডেন্স কৰিব কি নাই মগাৰ সাজ পিন্ধি মিলি বিহু নৃত্য আপুনি জানে কি নাই আপোনালোকে নোৱাৰা তো এইবিলাকৰ লগত কথা পাতিলোঁ বাৰু তো আজিলৈ বাৰু এৰিছোঁ বাৰু তো নেক্সট ব্লগত আপোনালোকক লগ পাম এতিয়া আমাৰ নাও আহি আছে বাৰু এতিয়া নাও অহাৰ পিছত এতিয়া আমি যাম আৰু ভিডিঅ'টো বাৰু এইখিনিতে সমাপ্ত কৰিলোঁ বাৰু নেক্সট ব্লগত লগ পাম